নমস্কাৰ সৰ্বদসকল সৰকাৰী কৰ্মচাৰীসকলৰ এইচাৰে অৰ্থাৎ গৃহ ভাত্তা বৃদ্ধি পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন আৰু সৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা সম্বন্ধীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় সৰ্বদসকল সৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা আমি জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত সৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সৰ্বদসকল আজিৰ আমাৰ প্ৰথমটো সুখবৰ হৈছে সৰকাৰী কৰ্মচাৰীসকলৰ এইচাৰে অৰ্থাৎ গৃহ ভাত্তা বৃদ্ধিৰ ওপৰত। হয় সৰ্বদসকল ইতিমধ্যে আপোনালোকক আমি জনাইছোঁ যে সৰকাৰী কৰ্মচাৰীসকলে জানুৱাৰী 2024 পৰা কাৰ্যকৰী হোৱাকৈ পুনৰ 4% বৰ্ধিত ডিএ অৰ্থাৎ মুঠ 50% ডিএ লাভ কৰিব আৰু এই বৰ্ধিত 4% ডিএ বৃদ্ধিৰ কথা কেন্দ্ৰীয় চৰকাৰে লোকসভাৰ নিৰ্বাচনৰ প্ৰাকখনত ঘোষণা কৰিব। অৰ্থাৎ এপ্ৰিল মাহৰ পৰা সৰকাৰী কৰ্মচাৰীসকলে এই বৰ্ধিত ডিএৰ সুবিধা লাভ কৰিব আৰু সৰকাৰী কৰ্মচাৰীসকলৰ ডিএ 50% হোৱাৰ লগে লগেই সৰকাৰী কৰ্মচাৰীসকলৰ এইচাৰে অৰ্থাৎ গৃহ ভাত্তাও বৃদ্ধি পাব। হয় সৰ্বদসকল 2024 চনৰ পৰাই সৰকাৰী কৰ্মচাৰীসকলৰ এইচাৰে অৰ্থাৎ গৃহ ভাত্তা বৃদ্ধি পাব। সৰ্বদসকল আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ ওপৰত। হয় সৰ্বদসকল কেন্দ্ৰীয় কৰ্মচাৰী সন্থাই ঘোষণা কৰিছে যে অহা ফেব্ৰুৱাৰী মাহৰ পৰা সমগ্ৰ দেশজুৰি পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে ধৰ্মঘট কাৰ্যসূচী পালন কৰিব। অৰ্থাৎ ৰেল যাতায়াতকে ধৰি সকলো ধৰণৰ যাতায়াতৰ সুবিধা বন্ধ হৈ যাব, লগতে অফিচ আদালতৰ কাম কাজো বন্ধ হৈ যাব। হয় সৰ্বদসকল সমগ্ৰ দেশ কৰ্মচাৰী সমাজে স্তব্ধ কৰি তুলিব অহা ফেব্ৰুৱাৰী মাহৰ পৰা। হয় সৰ্বদসকল কৰ্মচাৰী সন্থাই কৈছে যে পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত কৰ্মচাৰী সমাজে সমগ্ৰ দেশজুৰি ধৰ্মঘট পালন কৰিছিল আৰু ৰাষ্ট্ৰ স্তব্ধ কৰি দিছিল, যাৰ ফলত ইন্দিৰা গান্ধী চৰকাৰৰ পতন ঘটিছিল। সেয়েহে যদি কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে সমগ্ৰ দেশতে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন নকৰে তেন্তে লোকসভাৰ নিৰ্বাচনৰ প্ৰাকখনত কৰ্মচাৰী সমাজে সমগ্ৰ দেশতে ধৰ্মঘট পালনেৰে স্তব্ধ কৰি তুলিব। সৰ্বদসকল আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অহা মাহৰ পৰা আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চনৰ পৰা গ্ৰেড অনুযায়ী প্ৰথম বৰ্গৰ কৰ্মচাৰীৰ পৰা 500 টকা, দ্বিতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা 325 টকা, তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা 225 টকা আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা 125 টকা দৰমহা আৰু পেঞ্চন কমিব। হয় সৰ্বদসকল মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বাবদ বিভাগীয়ভাৱে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পৰা এই টকা কৰ্তন কৰিব। গতিকে সৰ্বদসকল এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে বহুকেইটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।